আজি ভাগ্য নিৰ্ণয় হ'ব এপিএছচিৰ কলংকিত অধ্যক্ষ ৰাকেশ পালৰ লগতে ৪২ গৰাকী অভিযুক্তৰ এপিএছচিৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ চূড়ান্ত ৰায়দান দিব বিশেষ আদালতে ২০১৭ চনত ৰুজু হৈছিল গোচৰ ৰাকেশ পালৰ দিনত কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ নামত হৈছিল দুৰ্নীতি আজি ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ বিশেষ আদালতে চূড়ান্ত ৰায়দান প্ৰদান কৰিব ৰাকেশ পালৰ লগতে সামিদুৰ ৰহমান বসন্ত কুমাৰ দলেসহ ৪৩ গৰাকী অভিযুক্তৰ নাম সাঙুৰ খাইছিল এই গোচৰত আমি পুনৰবাৰ জনাইছো আজি ভাগ্য নিৰ্ণয় হ'ব এপিএছচিৰ কলংকিত অধ্যক্ষ ৰাকেশ পালৰ লগতে ৪২ গৰাকী অভিযুক্তৰ এপিএছচিৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ চূড়ান্ত ৰায়দান দিব বিশেষ আদালতে ২০১৭ চনত ৰুজু হৈছিল গোচৰ ৰাকেশ পালৰ দিনত কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ নামত হৈছিল দুৰ্নীতি আৰু আজি ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ বিশেষ আদালতে চূড়ান্ত ৰায়দান প্ৰদান কৰিব ৰাকেশ পালৰ লগতে সামিদুৰ ৰহমান বসন্ত কুমাৰ দলেসহ ৪৩ গৰাকী অভিযুক্তৰ নাম সাঙুৰ খাইছিল এই গোচৰত আৰু বিষয়ে অধিক জানিবলৈ চেষ্টা কৰিম জ্যেষ্ঠ সাংবাদিক হাফিজুৰ ৰহমানৰ সৈতে আমি ফোন লাইনত সংযুক্ত হৈছো হাফিজুৰ আজি ভাগ্য নিৰ্ণয় হ'ব এপিএছচিৰ কলংকিত অধ্যক্ষ ৰাকেশ পালৰ লগতে ৪২ গৰাকী অভিযুক্ত আমি আপোনাৰ পৰা এই সন্দৰ্ভত অধিক খবৰ জানিব বিচাৰিম যেহেতুকে গোটেই ঘটনাটোৰ সন্দৰ্ভত যি এপিএছচিৰ চেয়াৰমেন ৰাকেশ পালৰ দিনতে সংঘটিত হৈছিলে এডিঅ' কেলেংকাৰী আৰু এডিঅ' কেলেংকাৰীৰ সন্দৰ্ভত ভাঙাগড় আৰক্ষী থানাত 159/2017 এটা গোচৰ ৰুজু হৈছিল আৰু সেই গোচৰটোত ৰাকেশ পালসহ সেই এডিঅ'ৰ প্ৰায় ৪৩ গৰাকীকৈ ব্যক্তি আচলতে অভিযুক্ত হৈছিল আৰু সেই গোটেই গোচৰটো কামৰূপৰ যি বিশেষ আদালতত গোচৰটো বিচাৰাধীন হৈ আছিল আৰু ইতিমধ্যে গোচৰটোৰ শুনানি সম্পন্ন হৈছে আৰু আজি ৰাতিপুৱা 10:30 বজাৰ ভিতৰত যি দীপক ঠাকুৰীয়াৰ বিশেষ আদালত আছে বিশেষ আদালতে আজি গোচৰটোৰ চূড়ান্ত ৰায়দান প্ৰদান কৰিব আৰু ইতিমধ্যে এই ৰায়দানৰ সময়ত অধ্যক্ষ ৰাকেশ পাল সামিদুৰ বসন্ত দলেকে আদি কৰি যি ৰাজসাক্ষী আছিলে বিনীতা ৰিঞ্জি সেই সময়ত ৰাকেশ পালৰ দিনৰ যিখন কমিটি আছিলে সেই কমিটিৰ তেওঁ সদস্য আছিলে আৰু তেওঁকো আজি উপস্থিত থাকিবলৈ কোৱা হৈছে সমান্তৰালভাৱে যি কেইগৰাকী অভিযুক্ত আছিলে এডিঅ'ৰ সেই এডিঅ' কেইগৰাকীকো আচলতে আজি আদালতত উপস্থিত থাকিবৰ কাৰণে আদালতে নিৰ্দেশ প্ৰদান কৰিছে আৰু সেই অনুসৰি সেই আটাইকেইগৰাকীৰ উপস্থিতিত আজি প্ৰায় 10:30 বজাত গোটেই গোচৰটোৰ চূড়ান্ত ৰায়দান প্ৰদান কৰিব আৰু এই গোচৰটোত ইতিমধ্যে যথেষ্ট তথ্য প্ৰমাণ আদালতত দাখিল কৰা হৈছিলে আৰক্ষীৰ তৰফৰ পৰা আৰু আৰক্ষীয়ে গোটেই গোচৰটোত শুনানি গ্ৰহণ কৰাৰ সময়ত বিভিন্নজনৰ পৰা মন্তব্য সাক্ষ্য গ্ৰহণ কৰিছিলে আৰু সেই ক্ষেত্ৰত এই যি গোচৰটোৰ সন্দৰ্ভত অভিযুক্ত কেইজনৰ বিৰুদ্ধে আজি কি ধৰণৰ শাস্তি প্ৰদান কৰা হয় বা গোটেই গোচৰটোত কি ধৰণৰ ৰায় প্ৰদান কৰা হয় সেয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে এপিএছচিৰ সেই সময়ত যি এডিঅ'ৰ চাকৰি কেলেংকাৰী সংঘটিত হোৱাৰ যি গুৰুতৰ অভিযোগ উত্থাপন হৈছিলে য'ত অধ্যক্ষ ৰাকেশ পাল আৰু সামিদুৰ ৰহমান তথা বসন্ত দলে লাখ লাখ টকা তেওঁলোকে চাকৰি অনিয়মৰ ক্ষেত্ৰত লাখ লাখ টকা সংগ্ৰহ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিলে আৰু সেই গোচৰটোৰ সন্দৰ্ভত আজি যি ৰায়দান দিব বিশেষ আদালতে সেই ৰায়দানৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে গোটেই বিষয়টোৰ সন্দৰ্ভত আজি দীপক ঠাকুৰীয়াৰ বিশেষ আদালতে ৰায় দিব আৰু সেই ৰায়ত আচলতে কেনেধৰণৰ ৰায় প্ৰদান কৰা হয় কোন অভিযুক্ত কি ধৰণৰ শাস্তি প্ৰদান কৰা হয় বা গোটেই গোচৰটোত কেনেধৰণৰ ৰায় হ'ব সেয়াক লৈ আচলতে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে মেদিনী হাফিজুৰ আপোনাক ধন্যবাদ জনাইছো এই সন্দৰ্ভত আমাক অধিক খবৰ দিয়াৰ বাবে